আকাশবাণী গুৱাহাটী FM মহাবাহু আৰম্ভ কৰিছোঁ দৃষ্টিপাত অনুষ্ঠান। আজিৰ অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উত্তৰ পূৰ্বাঞ্চলৰ উপ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ সুকোমল দেৱ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। শ্ৰোতাসকলে অনুষ্ঠানটি প্ৰচাৰ হৈ থকা সময়ত 0361266186 আৰু 036126622325 নম্বৰলৈ ফোন কৰি পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰে। অনুষ্ঠানটিৰ আঁতৰি এয়া মানস প্ৰতিম শৰ্মা। নমস্কাৰ, সমস্ত শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে সমল ব্যক্তি হিচাপে ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়া ডক্টৰ দেৱ ডাঙৰীয়া উপস্থিত আছে। আমি তেখেতক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি যদি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ, খাদী আৰু গ্ৰামোদ্যোগ আয়োগ KVIC এই সম্পৰ্কে আপুনি থুলমূলকৈ আমাৰ শ্ৰোতাসকলক প্ৰথমে জনাব নেকি? নমস্কাৰ। খাদী গ্ৰামোদ্যোগ আয়োগ বা KVIC খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন এইখন এটা পেন ইণ্ডিয়া অৰ্গেনাইজেশ্যন। তাৰমানে গোটেই ইণ্ডিয়াত তাৰ প্ৰেজেঞ্চটো আছে। বিশেষকৈ মই ক'ব বিচাৰিছোঁ, নৰ্থ ইষ্টত আমাৰ জ'নেল অফিচ আছে গুৱাহাটীত, আৰু প্ৰত্যেকখন 8খন ষ্টেটত আমাৰ ষ্টেট ডাইৰেক্টৰবিলাক আছে আৰু ষ্টেট অফিচ আছে। সেই হিচাপে আমি গোটেই দেশৰ লগতে মিলি পেলাই নৰ্থ ইষ্ট জ'নত খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰি দুটা ছেক্টৰৰ কথা আমি ক'ব লাগে। খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰি এই দুটা ছেক্টৰ আমি প্ৰমোট কৰা, ডেভেলপমেণ্ট কৰাৰ কাৰণে অহৰ্নিশি আমি কাম কৰি আছোঁ, আৰু বহুতখিনি প্ৰগ্ৰেছ আমাৰ চকুত ধৰা পৰিছে। আপোনালোকে বোধ কৰি ইতিমধ্যে জানিব পাৰিছে যে খাদী গ্ৰামোদ্যোগ আয়োগ কেনেকুৱা কাম কৰি আছে। তো বিশেষকৈ নৰ্থ ইষ্ট জ'ন বা অসমত এই সংস্থাটো বহুতখিনি কাম কৰিব পাৰে। বিশেষকৈ নবনুৱা যুৱক যুৱতী যিখিনি তেওঁলোকে চাকৰিৰ সন্ধানত আছে, কিবা কামৰ সংস্থা বিচাৰি আছে, তেওঁলোকৰ কাৰণে ভালেমান আঁচনি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। আৰু এই আঁচনিখিনি যদি আমি ৰূপান্তৰিত কৰিব পাৰে ছিনচিয়াৰলি, তেতিয়াহ'লে মই ভাবোঁ নৰ্থ ইষ্ট জ'ন আৰু অসম আমি ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টত বহুতখিনি আগবাঢ়িব পাৰোঁ। হয়, আজি যিহেতু আমাৰ আলোচনাৰ প্ৰধান বিষয়বস্তুৱে হ'ল যে KVIC খাদী আৰু গ্ৰামোদ্যোগ আয়োগ আৰু নিয়োগৰ সম্ভাৱনা। আমি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে প্ৰধানকৈ আলোচনা সীমাবদ্ধ ৰাখিছোঁ। যে অসমত বা উত্তৰ পূৰ্বাঞ্চলত আপোনালোকৰ আয়োগৰ অধীনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োগৰ কি ধৰণৰ সম্ভাৱনা আছে? মই চবচে প্ৰথম ক'ব বিচাৰিছোঁ যে ভিলেজ ইণ্ডাষ্ট্ৰি ছেক্টৰ যিখন হয়, তাৰ আণ্ডাৰত আমাৰ প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম, চমুকৈ আমি PMEGP বুলি কয়। এইখন আমাৰ মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ, মিনিষ্ট্ৰী অফ MSME, তাৰ এখন ফ্লেগশ্বিপ প্ৰগ্ৰাম। সেই ফ্লেগশ্বিপ প্ৰগ্ৰামখন আমি গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াৰ লগতে কৰি আছোঁ। আৰু লাষ্ট ইয়াৰৰ মই যদি আপোনাক ডাটাটো দিব বিচাৰে, লাষ্ট ইয়াৰ মানে 2021ত আমি নৰ্থ ইষ্টত 172 crores মান ছাবচিডি দিলোঁ। তাৰ লগতে বেংকৰ ফালৰ পৰা বেংক লোন এৰাউণ্ড 352 crores আমি দিয়াইছোঁ। আৰু এইখিনি কৰোঁতে গৈ আমি 7,400 নিউ ভিলেজ ইণ্ডাষ্ট্ৰি ইউনিট আমি গোটেই নৰ্থ ইষ্টত এষ্টাব্লিছমেণ্ট কৰিবলগীয়া সক্ষম হৈছোঁ। আৰু তাৰ জৰিয়তে আমি 59,200 প্লাছ মানুহক আমি এমপ্লয়মেণ্ট দিব পৰা হৈছে। আপুনি ফিগাৰটো মনত ৰাখিব, 59,200 প্লাছ। এতিয়া যদি আপুনি সোধে যে তাতে অসমৰ ভাগটো কি আছে, সেইটো মই ক'ব বিচাৰোঁ। মাত্ৰ অসমত আমি 3,000 ইউনিট লগাইছোঁ যোৱা ফিনান্সিয়েল ইয়াৰত, আৰু তাতে আমি এৰাউণ্ড 51 crores গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ছাবচিডি বা বেক এণ্ড ছাবচিডি যিটো কয় সেইটো দিছোঁ। আৰু তাৰ কাৰণে বেংকৰ ফালৰ পৰা আমি বেংক ক্ৰেডিট জেনেৰেট কৰিছোঁ এৰাউণ্ড 145 crores of rupees। এইখিনি কৰি পেলাই আমি অসমত 23,500 মানুহক যোৱা বছৰ আমি তেওঁলোকক নয়াকৈ নন ফাৰ্ম ছেক্টৰত এমপ্লয়মেণ্টৰ ব্যৱস্থা কৰি দিব পৰা হৈছে। এইখন মাত্ৰ মই এখন প্ৰজেক্টৰ কথা ক'লোঁ, যিহেতু এইখন আমাৰ চবচে ডাঙৰ প্ৰজেক্ট চলি আছে। ইয়াত কি ধৰণৰ নিয়োগৰ সম্ভাৱনা থাকে যদি আমি অকল PMEGP আঁচনিৰ বিষয়ে কথা পাতোঁ, বা কিদৰে কৰ্মসংস্থানৰ বাবে কিদৰে জড়িত হ'ব পাৰে? আমি বেলেগ স্কিমৰ কথা পাতিম, বাট বৰ্তমানে মই PMEGP অলপ মই আপোনাক ডক্টৰ দেৱ ডাঙৰীয়া আপোনাক পুনৰ এই বিষয়ে আমি কথা পাতিম। আমাৰ এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি ফোনটো লৈছোঁ। হ'ব দিয়ক। হেল্ল'। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা ক'লে? ছাৰ মই ৰঙিয়া কানিকুচিৰ পৰা কৈ আছোঁ। হয়, আপুনি ছাৰক প্ৰশ্নটো সোধক।
হয় হেল্ল' হয় ছাৰ নমস্কাৰ হা নমস্কাৰ কওক আপোনাৰ মই PMEGP লোন আজি 2014 পৰা এপ্লাই কৰি আছো হয় কিন্তু আপোনালোকৰ অফিচৰ পৰা মোক সিলেকশন দিয়ে হুম কিন্তু বেংকে মোক নিদিয়ে আপুনি কাইণ্ডলি সোমবাৰে আমাক এটা ফোন কৰক আৰু আমাৰ লগতে এখন ইমেইল পঠাই দিয়ক আপুনি বৰ্তমানে আপোনাৰ এপ্লিকেশ্যনখন ক'ত ৰখি আছে কোন বেংকৰ লগতে পৰি আছে ডেফিনেটলি মই স্পেচিফিকেলি আপোনাৰ কেছটো লগতে চবৰ কেছটো চাম কিন্তু যেহেতু আপুনি 2014 পৰা ক'লে ট্ৰাই কৰি আছে ডেফিনেটলি আপোনাক আমি সহায় বঢ়াই দিব লাগে মোৰ আপোনাৰ প্ৰতি ৰিকুৱেষ্ট আছে আপুনি কাইণ্ডলি আমাক এখন ইমেইল পঠাব আপুনি kvic@gmail.com kvic northeast zone @gmail.com তাতে এখন সৰু চমুকে এখন মেইল পঠাই দিব আৰু নহ'লে মোৰ মোবাইল নাম্বাৰত এখন হোৱাটছএপ মেছেজ পঠাই দিব বাকীখিনি আমি ডেফিনেটলি আপোনাৰ কেছটো চাই দিম হয় এই ধৰণে আৰু যথেষ্ট সংখ্যক ব্যক্তি থাকিব পাৰে যাৰ ধৰক আপোনালোকৰ পৰা অনুমোদন পাইছে কিন্তু বেংকৰ তৰফৰ পৰা কিবা কাৰণত তেওঁলোকে এতিয়াও লোন লাভ কৰা নাই গতিকে সেইসকল ব্যক্তিয়ে আপোনাৰ ওচৰত পুনৰ যোগাযোগ কৰিব পাৰে মই অলপ জানিব বিচাৰিছোঁ তেওঁ কোনখন প্ৰজেক্টৰ কাৰণে তেখেতৰ সংযোগটো বেছি নহ'ল আপুনি যিহেতু ক'লে তেখেতে আপোনাৰ ইমেইল যোগে এই সন্দৰ্ভত নিশ্চয়কৈ বিতংভাৱে আপোনালৈ পঠাব হয় আমি পুনৰ আগৰ প্ৰশ্নলৈ উভতি গৈছোঁ এই আঁচনিৰ সৈতে PMEGPৰ সৈতে কি ধৰণে জড়িত হ'ব পাৰে বা তেখেতে যে লোনৰ কথা ক'লে কি ধৰণে লোন লাভ কৰে বা এই 6 বছৰ ধৰি লোন পোৱা নাই এটা দীঘলীয়া সময় কিয় তেখেতৰ এই কামটো হোৱা নাই ক'ত বা কিবা একটা কমিউনিকেশ্যন গেপ হৈ আছে কাৰণ PMEGPটো হৈছে ক্ৰেডিট লিংক সাবসিডি প্ৰগ্ৰাম অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই ক্ৰেডিট লিংক মানে বেংকৰ ফালৰ পৰা বি টকা আহিব লাগিব আৰু মই আপোনাক ক'ব বিচাৰিছোঁ PMEGP এনেকুৱা এটা প্ৰগ্ৰাম য'ত মেনুফেকচাৰিং ছেক্টৰ যদি হয় কিবা নয়া বস্তু বনাই আছে 25 লাখ লৈকে প্ৰজেক্ট কষ্ট আমি দিব পৰা হয় আৰু যদি সাৰ্ভিস সেক্টৰ হয় তেতিয়াহ'লে 10 লাখ লৈকে এই 25 লাখ বা 10 লাখৰ ভিতৰত 35% তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বেক এণ্ড সাবসিডি মানে সাবসিডি হিচাপে পাব অনুদান হিচাপে পাব আৰু ৰিমেইনিং যেটো টকা থাকিব সাপোজ 10 লাখত আপুনি 3,50,000 টকা গভৰ্ণমেণ্টৰ ফালৰ পৰা পালে 50,000 টকা আপুনি নিজৰ ফালৰ পৰা প্ৰমোটাৰ্স কন্ট্ৰিবিউশন লাগিব গেপ যেটো থাকিলে 6 লাখ এই 6 লাখটো বেংকৰ ফালৰ পৰা আপুনি পাব আৰু বেংকক আপুনি লাহে লাহেকে এই 6 লাখ টকাটো ৰিটাৰ্ণ কৰিব লাগে এইখিনি আপুনি মনত ৰাখিব লাগে প্ৰজেক্ট আপুনি যিখন সিলেকশন কৰিব খুব স্পেশালি আপুনি ভাবি ল'ব যে এই প্ৰজেক্টৰ অপৰচুনিটিটো কিমান আছে মাৰ্কেট কিমান আছে আপোনাৰ দক্ষতা কি আছে আপোনাৰ ট্ৰেইনিংটো কি আছে ৰ মেটেৰিয়েলছ কিনি এভেইলেবল আছে কিনা কাৰণ আমাৰ ল'ৰা বা আমাৰ মানুহখিনি মই চাইছোঁ যে তেওঁলোকে প্ৰজেক্ট সিলেকশন কৰাত ম্যাক্সিমাম ক্ষেত্ৰত ভুল কৰি দিয়ে আৰু তাৰ কাৰণে পাছত গৈ প্ৰজেক্টটো সাস্টেইন কৰিব নোৱাৰে যদি জেনুইন প্ৰজেক্ট আছে তেতিয়াহ'লে মই ভাবো যে আপোনালোকে এইটো স্কিম ধুনিয়াকে ল'ব পাৰে 25 লাখ লৈকে আপুনি বিত্তীয় সহায়তা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বেংকৰ ফালৰ পৰা পাব পাৰে মেনুফেকচাৰিং সেক্টৰৰ কাৰণে সাৰ্ভিস সেক্টৰৰ কাৰণে 10 লাখ লগতে মই এটা কথা ক'ব বিচাৰি যদি 3 বছৰ আপুনি সাকসেসফুলি ইউনিটটো ৰান কৰে আৰু ইউনিটটো ৰান কৰি বেংকৰ টকাটো যদি আপুনি ৰিটাৰ্ণ কৰি দিব পাৰে তেতিয়াহ'লে আপুনি সেকেন্ড ফাইনান্স এটা পাব আপ টু 1 crore rupees 1 কোটি টকা লৈকে পাব তাতে আকৌ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আপুনি 20% সাবসিডি মানে ইন 1 crore 20 লাখ rupees আকৌ আপুনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা সাবসিডি পাব হেইটো হৈছে আপোনাৰ কামটো মডাৰ্নাইজেশ্যন এক্সপানশন আৰু আপুনি নয়া ডাইমেনশন দিয়াৰ কাৰণে তো আমি যেতিয়া হপন লয় আমি হপনটো ভাবিব লাগে যে ফাৰ্ষ্টত মই ইউনিটটো সেটআপ কৰিম 3 বছৰ খুব ভালকে কাম কৰিম বেংকৰ টকাটো ৰিটাৰ্ণ কৰিম আকৌ KBIC লগতে যাম গৈ পেলে আকৌ সেকেন্ড ডোজটো লম লৈ পেলে এখন ডাঙৰ প্ৰজেক্ট বনাম আৰু নিজে একজন সাকসেসফুল এন্টাৰপ্ৰেনাৰ অসমৰ বা নৰ্থ ইষ্টৰ একজন সাকসেসফুল এন্টাৰপ্ৰেনাৰ হিচাপে পৰিচয় লাভ কৰিম হয় আনেগৰাকী শ্ৰোতাৰ ফোন আছে ফোনটো লৈছো হেল্ল' নমস্কাৰ হয় নমস্কাৰ হয় মই দৰং জিলাৰ নেকপাৰা নিবেঞ্চৰে ক'লো হয় হয় সৰি নমস্কাৰ আপুনি আমি কথা হ'ল আমাৰ গাঁওবুঢ়ান বুলি কোৱাৰ লগে লগে আমি খাদ্য আৰু গাঁওবুঢ়ান বিভাগটো বিশেষকৈ আমাৰ অসমত এতিয়া মহিলাবিলাকৰ হস্ততাঁত নোহোৱা হ'ল এতিয়া যিবিলাক মহিলাই কাপোৰ বোৱে আমাৰ হস্ততাঁত বস্ত্ৰশিল্প আগুৰি লৈছে কিন্তু কোনোদিন মহিলাবিলাকৰ নতুন কাপোৰ নতুন সাজ এতিয়া ওলাই নপৰে অসমত আমি দেখিছোঁ যে আপোনালোকৰ বিভাগে খাদ্য আৰু গ্ৰামোন্নয়ন বিভাগে হস্ততাঁত বিভাগত আয়োগ ব্যৱস্থা গ্ৰহণ কৰিছেনে মই আপোনাক জনাব বিচাৰো
যে হয়তোবা আপুনি অলপ বিভাগ অসম চৰকাৰৰ বিভাগৰ কথা কৈছে মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা কৈ আছোঁ আৰু আমাৰ যিটো সংস্থা হৈছে সেইটো হৈছে খাদী গ্ৰামোদ্যোগ আয়োগ আকৌ খাদী গ্ৰামোদ্যোগ বৰ্ড বুলি এখন আছে অসম গভৰ্ণমেণ্টৰ তো মই আপোনাক প্ৰশ্নৰ উত্তৰটি কিন্তু খাদী গ্ৰামোদ্যোগ আয়োগৰ হিচাপে সেই ফালৰ পৰাই আপোনাক দিব বিচাৰোঁ আৰু এইটো প্ৰশ্নটো আপোনাৰ বহুত জেনুইন প্ৰশ্ন মই ক'ব বিচাৰিছোঁ নৰ্থ ইষ্ট জোনত আমাৰ মোৰ দেন 30 খাদী ইনষ্টিটিউশ্যন আছে মানে NGO আছে যিখিনি প্ৰত্যেক বছৰ আমাৰ ফালৰ পৰা ফিনান্স পাই আছে মাৰ্কেটিং ছাপৰ্ট পাই আছে টেকনিকেল ছাপৰ্ট পাই আছে সবখিনি ছাপৰ্ট তেওঁলোকে পাই আছে আৰু তেওঁলোকৰ জৰিয়তে আমি নৰ্থ ইষ্টত কমসে কম 6000 মহিলাক আমি কৰ্মসংস্থানৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকে মহিলা হয় আৰু তেওঁলোকে কিন্তু কাপোৰ বনায় আমাৰ অসমীয়া ঘৰে ঘৰে আপুনি চাব যে তেওঁলোকৰ সৰু হ'লে লুম এখন আছে নিজে কাপোৰ বনাই আছে এই যে কণ্ট্ৰিবিউশ্যনটো আমি কৰি আছোঁ এইটো KBICৰ ফালৰ পৰা মিনিমাম 6000 আমাৰ মহিলাগৰাকীক আমি কামৰ ব্যৱস্থা কৰি দিছোঁ ইভেন আমি এইবিলাক পিছ পৰুৱা মহিলাবিলাকক যিখিনি কাম জানে শিল্পী তেওঁলোকক আমি BPL কেটাগৰীৰ তলতে হ'লে তেওঁলোকক আমি এখন ওয়ার্কশেড বি বনাই দি আছোঁ যতে তেওঁলোকে থাকিব বি পাৰে আৰু তেওঁলোক লুমখন বি ৰাখিব পাৰে তেনেকা আঁচনি বি আমি লৈছোঁ আৰু বহুতখিনি কাম আমি নৰ্থ ইষ্টত বা গোটেই অসমত আমি কৰি আছোঁ তাৰ কাৰণে মই আপোনাক এটা কথা ক'ব বিচাৰোঁ যে তেনেকুৱা যদি কোনো মহিলা আছে বহুত আছে মই জানো তেওঁলোকক আপুনি কাইণ্ডলি আমাৰ লগতে যোগাযোগ কৰিবলৈ সৰু এখন চিঠি দিবলৈ কওক বা এটা ফোন এটা কৰিবলৈ দিয়ক আৰু আমি ডেফিনেটলি তেওঁলোকৰ কেছখিনি চাম কাৰণ আমি মনে প্ৰাণে বিচাৰে যে অসমৰ উন্নতি হ'ব লাগে আমাৰ প্ৰত্যেক মা বাইদেউৰ হাততে কিবা এখন কাম থাকিব লাগে প্ৰত্যেকজন মহিলা নিজে এটা সেলফ ডিগনিফাইড লাইফটো পাছ কৰিব লাগে আৰু তাৰ কাৰণে KBIC যিমানখিনি পাৰে সদায় দায়বদ্ধভাৱে আছে আৰু আমি কৰিম হয় গুৰুত্বপূৰ্ণ কথা আমি PMEGPৰ বিষয়টো লৈ গৈছোঁ পুনৰ আপুনি ক'লে যে যেতিয়া আমাৰ অসমৰ যুৱক যুৱতীয়ে বা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীয়ে প্ৰজেক্ট যেতিয়া দাখিল কৰিব প্ৰস্তাৱ দাখিল কৰিব অতি ভালদৰে কৰিব লাগে তাত যাতে সেইটো নাকচ নহয় যদি আপুনি উদাহৰণ হিচাপে দিয়ে বৰ্তমান ধৰক সফলভাৱে কি ধৰণৰ প্ৰজেক্ট বা কাম কাজ চলি আছে প্ৰশ্নটো বহুত এপ্ৰপ্ৰিয়েট প্ৰশ্ন হৈছে মই এটা মোৰ এক্সপিৰিয়েঞ্চ দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালী আমাৰ যুৱক যুৱতী তেওঁলোকে কি কৰে মাত্ৰ কিছুমান জানা কমন টাইপৰ প্ৰজেক্টৰ ভিতৰতে তেওঁলোকৰ চিন্তাধাৰাটো সীমাবদ্ধ থাকে যেনেকা বিউটি পাৰ্লাৰ টেইলৰিং ইউনিট বা কোনোবা এইটো আপোনাৰ ষ্টিল ফেব্ৰিকেশ্যন কাৰ্পেণ্ট্ৰি ইউনিট ইমানৰ বাহিৰত যাবলগীয়া নোৱাৰে মানে ভাবি নাপায় তাৰ কাৰণে মই কি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো প্ৰজেক্টৰ লিষ্ট আছে একদম ডাঙৰ দীঘলীয়া এৰাউণ্ড 1000 প্ৰগ্ৰাম আপুনি ল'ব পাৰে এই আঁচনিৰ ভিতৰত আৰু তাৰ পৰা আপুনি ধুনীয়াকৈ আপোনাৰ কাৰণে যিটো প্ৰগ্ৰাম ছেট হয় সেইটোৱে আপুনি চিলেকশ্যন কৰিব লাগে আপুনি চাব লাগে যে এইটোৰ কাৰণে আপোনাৰ ট্ৰেইনিং আছেনে ৰ মেটেৰিয়েলছ আছে নেকি মাৰ্কেট আছে নেকি এইবোৰ ফেক্টৰ আপুনি চিন্তা কৰিব লাগে মই আপোনাক উদাহৰণস্বৰূপে আপোনাক 2-4টা প্ৰজেক্টৰ নাম মই কৈ দিব বিচাৰিছোঁ দোজ আৰ ইনোভেটিভ প্ৰজেক্ট ছাকচেছ কৰিব পাৰে আপুনি অসমত বা নৰ্থ ইষ্টত ধুনীয়াকৈ এটা ভাল বেকাৰী প্ৰডাক্টৰ ইউনিট ল'ব পাৰে আপুনি কেটেল বা পল্ট্ৰি এইটো আমি ফাইনেন্স নকৰোঁ কিন্তু কেটেল ফাৰ্ম পল্ট্ৰি ফাৰ্মৰ কাৰণে যিখিনি ফিডছৰ দৰকাৰ হয় সেই ফিডছখিনি আপুনি বনাব পাৰে ফিডছ ইণ্ডাষ্ট্ৰি বনাব পাৰে তাৰ পাছত আপুনি ধৰক আমাৰ নৰ্থ ইষ্টত জিঞ্জাৰ বহুত হয় এই জিঞ্জাৰ প্ৰচেছিং ইউনিট কৰিব পাৰে আইচক্ৰীম পাৰ্লাৰ কৰিব পাৰে চিটিত সৰু টাউনত আমাৰ জেক ফ্ৰুট যিটো আছে কাঁঠালৰ পৰা আপুনি বহুতখিনি ভাল প্ৰডাক্ট বনাব পাৰে যিটো ইণ্টাৰনেশ্যনেল ডিমাণ্ড হিউজ হৈ আছে তাৰ পাছত আপোনাৰ ধৰক মই ক'ব পাৰোঁ মছলা মেকিং ইউনিট কৰিব পাৰে মিল্ক বেছড গাখীৰৰ ভিত্তি কৰি পেলাই প্ৰজেক্ট ল'ব পাৰে মাষ্টাৰ্ড অইল আৰু মাষ্টাৰ্ড অইলৰ লগতে অইল কেক সেইটো অসমত হৈ আছে নৰ্থ ইষ্টত হৈ আছে আৰু বহুত বেছিকৈ আমি কৰিব পাৰোঁ আজি আমি কিমান দামতে মাষ্টাৰ্ড অইল খাবলগীয়া হৈছে সেইখিনি চাব পাৰে মিনাৰেল ৱাটাৰ প্ৰজেক্ট মানুহে লৈছে আৰু ল'ব পাৰে অৰ্গেনিক ফুডটো নৰ্থ ইষ্টৰ কাৰণে গোটেই নৰ্থ ইষ্টৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মই এটা কথা মনত আহিলে ফাৰ্ষ্ট এই জানুৱাৰী মাহত আমি ডুবাইত এখন ইণ্টাৰনেশ্যনেল এক্সপ' কৰি আছোঁ জানুৱাৰী মাহত 24 ডেজৰ আৰু এই এক্সপ'ৰ কাৰণে নৰ্থ ইষ্ট জোনত মোক দায়িত্ব দিয়া হৈছে 4টা প্ৰডাক্ট মই নৰ্থ ইষ্টৰ পৰা পঠাব লাগে ডুবাই লৈ যাব লাগে আৰু এই প্ৰডাক্টখিনিৰ নাম ক'লে আপুনি ভাল পাব তেওঁলোকে কৈ আছে যে আমাৰ ভোট জলকীয়া দিব লাগে ভোট জলকীয়া ছেকেণ্ড কৈছে যে আমাৰ অৰ্গেনিক হলদি গুড়া হলদি পাউডাৰ ফ'ৰ্থ আপোনাক কৈছে কাৰ্ডামাম যিটো অৰুণাচলত হৈ আছে
আৰু মোক কৈছে যে আপোনাৰ হেৰি লাগে এৰী মুগাৰ কাপোৰ লাগে এৰী মুগাৰ কাপোৰ আমাৰ শ্ৰোতাগৰাকী সুধিলে আজি চিন্তা কৰক ফিনলেণ্ড বুলি এটা কাণ্ট্ৰি আছে তাতে more than 90% মানুহে এৰী মুগাৰ কাপোৰ পিন্ধিব বিচাৰে আৰু এই বেনিফিটটো অসমে গোটেই বেনিফিটটো অসমে ল'ব পাৰে কাৰণ Assam is a state where silk মানে 98% of the silk production or the raw materials is available from us আৰু আপুনি চাওক ভোজ জলকীয়া নৰ্থ ইষ্টৰ ভোজ জলকীয়া ইমান ফেমাছ তো এইখিনি কাম আমি কৰিব পাৰে এইবোৰ নয়া প্ৰজেক্ট আৰু আপুনি যদি তাৰ লগতে অৰ্গানিক চিম্বলটো দিব পাৰে তাৰ পাছত আপোনাৰ বিকিপিং এটা প্ৰজেক্ট আমাৰ নৰ্থ ইষ্টটো হিলি ৰিজন হয় হাই অল্টিটিউড অৰ্গানিক হনিৰ ডিমাণ্ডটো ইণ্টাৰনেশ্যনেলি কিমান হাই ডিমাণ্ড আছে আমি ভাবিব নোৱাৰে আজি আপুনি ডিমা হাছাও ডিষ্ট্ৰিক্ট মই একটা কথা কৈছোঁ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ এখন বৰনিংলো ভিলেজ সেই ভিলেজক মানে আমি অৰ্গানিক হনি ভিলেজ বুলি কনভাৰ্ট কৰাইছোঁ ট্ৰেইনিং ইম্পাৰ্ট কৰাইছোঁ 50 যুৱক যুৱতীক আমি ট্ৰেইনিং দিছোঁ তাৰ পাছত তেওঁলোকৰ মাজতে 500 বি বক্সেছ 500 কলনিজ দিছোঁ বি কলনিজ দিছোঁ ইকুইপমেণ্ট দিছোঁ চাইণ্টিফিক বি কিপিং ট্ৰেইনিং কৰাইছোঁ আৰু আজি তেওঁলোকে সফল উদ্যোগী হিচাপে ৰূপ পাইছে তেওঁলোকক আৰু কিনি মাৰ্কেটিং চেনেলাইজেশ্যন এই বিষয়টোতে ৰেলৱে বিভাগৰ ৰেলৱে মন্ত্ৰালয়ৰ জড়িত হৈ ৰেলৱে আমাৰ পৰা কিমানখিনি পাৰ্চেজ কৰি আছে আজি border security force their whole consumption of আপোনাৰ মাষ্টাৰ্ড অইল আমাৰ পৰা ল'বলৈ MOU সাইন হৈ গ'ল এগ্ৰিমেণ্ট সাইন হৈ গ'ল মই নৰ্থ ইষ্টত তেনেকুৱা বাল্ক কোৱান্টিটি আমাৰ মাষ্টাৰ্ড অইল আমি প্ৰডাকশ্যন কৰিব নোৱাৰে তাৰ পাছত আৰু যদি মই কওঁ আপুনি পিকলছ মেনুফেকচাৰিং ইউনিটৰ কাৰণে আপুনি ল'ব পাৰে প্ৰজেক্ট আপুনি জিঅ' টেক্সটাইল আমাৰ এটা বহুত ফেমাছ হ'ব পাৰে কাৰণ পাইনএপলছ আছে তেনেকুৱা ফাইবাৰাছ গ্ৰাছ আছে তাৰ পৰা আপুনি জিঅ' টেক্সটাইল বনাব পাৰে ব্ৰুম মেকিং ঝাড়ু বনোৱাৰ একটা বহুত ডাঙৰ ডিমাণ্ড আছে তাৰ পাছত আপোনাৰ হনি জেম যেটি ক'লোঁ বি কিপিং ক'লোঁ তাৰপৰ সাৰ্জিক্যাল বেণ্ডেজ আমি ধুনীয়াকৈ নৰ্থ ইষ্টত প্ৰজেক্ট এখন লগাব পাৰে সিমেণ্ট জালি সিমেণ্টৰ আপোনাৰ হেৰি ফেব্ৰিকেটেড ডোৰ ষ্ট্ৰাকচাৰ উইণ্ডো ষ্ট্ৰাকচাৰ এইখিনি কৰিব পাৰে তাৰ লগতে এলাইড প্ৰডাক্টছ কৰিব পাৰে ফেন্সি টেৰাকোটা প্ৰজেক্ট আমি কৰিব পাৰে পটাৰীটো আমাৰ এটা ডাঙৰ এক্টিভিটিজ আমি কৰিব পাৰে এল'ভেৰা জেলৰ কাম আমি আৰম্ভ কৰিব পাৰে বাই ডুইং কাল্টিভেশ্যন অফ এল'ভেৰা কেনভাছ শ্বুজ বনাব পাৰে চিলড্ৰেন শ্বুজ বনাব পাৰে আমি ক্লিনিং পাউডাৰ ডিটাৰজেণ্ট পাউডাৰ হওক আপোনাৰ ডিটাৰজেণ্ট কেক হওক এইখিনি বনাব পাৰে যদি আমি মেকানিকেল পাৰ্টত আহে তেতিয়াহ'লে ইঞ্জিন মাউণ্টিং এইবিলাকৰ কাম কৰিব পাৰে ফুটৱেৰ লেডাৰৰ ওপৰত কাম কৰিব পাৰে আমি ভালেমান প্ৰজেক্ট ল'ব পাৰে এয়াৰ কণ্ডিশ্যনাৰ ৰিপেয়াৰিং এইটো এটা ভাল প্ৰজেক্ট হ'ব পাৰে অটোমোবাইলছ ৰিপেয়াৰিঙৰ প্ৰজেক্ট ল'ব পাৰে এলুমিনিয়াম ফেব্ৰিকেশ্যনৰ আজিকালি বহুত ডাঙৰ এটা ডিমাণ্ড এলুমিনিয়াম ফেব্ৰিকেশ্যন ইউনিট আমাৰ নিবনুৱা যুৱক যুৱতীয়ে ল'ব পাৰে আপোনাৰ চবৰ ঘৰতে আপোনাৰ ইনভাৰ্টাৰ আছে গাড়ীত বেটাৰী আছে এইবিলাকৰ কাৰণে আপোনাৰ কি লাগে আপোনাৰ তাৰ কাৰণে এটা স্পেচিয়েল ধৰণৰ ৱাটাৰ লাগে আপুনি জানে সেইখিনি আমি কৰিব পাৰে এইখিনি আমি বনাব বেটাৰী ৱাটাৰ যিটো কেইবাটাও উপায় আছে য'ত আমাক মানে কৰ্মসংস্থাপনৰ সৈতে এমপ্লয়মেণ্টৰ তাৰ ঘৰে ঘৰে ইলেক্ট্ৰিক ফেন আছে ৰেগুলেটৰ আছে বেয়া হৈ থাকে আপুনি ইলেক্ট্ৰিক ফেন ৰেগুলেটৰ ৰিপেয়াৰিং ইউনিট লগাব পাৰে এক্সজষ্ট ফেন বনোৱা ইউনিট ল'ব পাৰে গাৰ্ডেন চেয়াৰ বনাব পাৰে এই লেম্প হোল্ডাৰ ডেকৰেটিভ লেম্প হোল্ডাৰ বনাব পাৰে LPG কুকিঙৰ যিমানখিনি ৰেঞ্জ আছে প্ৰডাক্ট বনাব পাৰে ভাৰ্মি কম্পোষ্টৰ এটা ডাঙৰ হেৰি আছে অপৰচুনিটি নৰ্থ ইষ্টত আছে ভল্টেজ ষ্টেবিলাইজাৰখিনি আপুনি বনাব পাৰে এইবিলাক সৰু সৰু প্ৰজেক্ট 25 লাখত ক'ত লাভ কৰিব আপোনালোকৰ ৱেবছাইটত লাভ কৰিব তাৰ কাৰণে মই কি কৈছোঁ অলপ তেওঁলোকে কষ্ট কৰি KBICৰ ৱেবছাইট মিনিষ্ট্ৰী অফ MSMEৰ ৱেবছাইট এইখিনি ভিজিট কৰিব লাগে গোটেই ইনফৰ্মেশ্যন তাতে দিয়া আছে আৰু এতিয়া আমি প্ৰত্যেক ৰবিবাৰে যেনেকুৱা কালি 11টাৰ পৰা 1টালৈকে আমি নেশ্যনেল হেৰি ডাইমেনশ্যনত আমি এটা হেৰি কৰে ফ্ৰী ৱেবিনাৰ কৰে সেই ৱেবিনাৰত আপোনাক গোটেই PMEGৰ ওপৰত ইনফৰ্মেশ্যন দিয়া হয় আৰু প্ৰত্যেক সপ্তাহত একটা স্পেচিফিক ইণ্ডাষ্ট্ৰীৰ ওপৰত 100% ইনফৰ্মেশ্যন দিয়া হয় এইবিলাক সুবিধা ল'ব লাগে আমি পুনৰ কথা পাতিম এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লৈছোঁ হয় হেল্ল' হয় নমস্কাৰ মই ওদালগুৰি জিলাৰ পৰা কৈছোঁ মনোৱাৰা বেগমে হয় নমস্কাৰ বাইদেউ আপুনি প্ৰশ্নটো সোধক আৰু মানে আমি এতিয়া কাপোৰ বোৱাৰ কাৰণে আমি বোৱনী হয় গাঁৱৰ মানুহ
আমি কাপোৰ বোৱাৰ কাৰণে বহুত এনে সাব ডিভিজনত কিবা শাল খুজিব গলে বা এনেকুৱা কাপোৰ বিক্ৰী কৰাৰ কাৰণে কিবা হেৰি খুজিলে তেওঁলোকে কয় আমাৰ ইয়াত আজিকালি এইবিলাক একো নহয় চৰকাৰে এনেই কয় বুলি কথাবিলাক কয় কথাটো এনে ৰেডিঅ'ত শুনা মতে আমি যাওঁ আৰু যাৰ পিছতো তেওঁলোকে তেনেকৈ কয় ইয়াতে সেইবিলাক নহয় এনেই কয় আৰু ৰেডিঅ'ত মই ক'ব বিচাৰোঁ এতিয়া আপোনাক আপুনি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা কৈ আছে মই অলপ দিন আগতে ওদালগুৰিত গ'লোঁ ডেপুটি কমিশ্যনাৰৰ লগত ভালকৈ কথা পাতিলোঁ ADC ছাব মোৰ লগতে আছিলে এটা মিটিঙত আৰু তাতে আমাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ যিখন আছে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ DICC বুলি হয় তাতে জেনেৰেল মেনেজাৰ ছাব আছে আপুনি কাইণ্ডলি অলপ কষ্ট কৰি GM ছাবৰ লগতে গৈ লগ কৰক বা তেওঁৰ অফিচৰ কোনো দায়িত্বশীল মানুহৰ লগতে অফিচাৰৰ লগতে লগ কৰক আৰু আপুনি কওক মোৰ কথা কওক আৰু PMEGPৰ আমাৰ যিখিনি আঁচনি সেই আঁচনিৰ জৰিয়তে আপুনি এখন অনলাইন এপ্লিকেশ্যন আমাৰ লগতে ছাবমিট কৰক আপুনি যিটো কামৰ কাৰণে বিচাৰিছে আপোনাৰ কিমানখিনি ভিত্তিক সহায়তা লাগে এইখিনি আপুনি এটা প্ৰজেক্ট ৰিপৰ্ট দিয়ক কিছুমান ডকুমেণ্ট লাগে সিম্পল ডকুমেণ্ট সেইখিনি ডকুমেণ্ট আপুনি ছাবমিট কৰক আৰু তাৰ পাছতে আপুনি পাৰিলে আমাক এটা হোৱাটছএপ মেছেজ বা এখন ইমেইল পঠাই দিয়ক আৰু GM ছাবক কৈ দিয়ক GM ছাবে ডেফিনেটলি হেল্প কৰিব আমি লাগাতাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আমি হেৰি কৰি আছোঁ এৱাৰনেছ কেম্প কৰি আছোঁ বেংকাৰ্ছ মিটিং পাতি আছোঁ মানুহবিলাকে যেনেকুৱা সুবিধা পাব কাৰণ আমি এটা চেলেঞ্জিং টাইম পাছ কৰি আছোঁ পোষ্ট কোভিড বা কোভিড ষ্টেজত চলি আছোঁ আমাৰ এটা স্পেচিয়েল ইনিচিয়েটিভ আছে আমি আনএমপ্লয়মেণ্ট এতিয়া ইকনমি ইজ ষ্ট্ৰেছড উই নিড টু ৱৰ্ক ফৰ ডেট মই বাইদেউ আপোনাক কনফাৰ্মেশ্যন দিব বিচাৰিছোঁ মই নিজৰ ফালৰ পৰা আপোনাক বিশ্বাস দিব বিচাৰিছোঁ যে আপুনি অলপ কষ্ট কৰি DICC GM ছাবৰ লগতে লগ কৰক আৰু তেওঁ যিখিনি সহায়ৰ দৰকাৰ আছে আপোনাক ডেফিনেটলি কৰিব যদি আপুনি ক'ৰবাত কোনো অসুবিধা পায় মই আপোনাক ৰিকুৱেষ্ট কৰিম পাৰ্চনেলি আপুনি মোৰ লগতে সম্পৰ্ক ৰাখিব পাৰে ফোন কৰিব পাৰে চিঠি লিখিব পাৰে হয় আমি যদি এতিয়া আমি খাদীৰ বিষয়ে কথা পাতোঁ যে আপোনালোকৰ আন এটা তাত বিভাগ চোৱাচিতা কৰে আমি এই তথ্য লাভ কৰিছোঁ যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি কৈছিলে যে আমি খাদীৰে নিৰ্মিত সামগ্ৰী আমি সকলোৱে ব্যৱহাৰ কৰিব লাগে তাৰ পৰৱৰ্তী পৰ্যায়ত দেশব্যাপী খাদীৰ বিক্ৰী বৃদ্ধি পাইছিলে অসম বা উত্তৰ পূৰ্বাঞ্চলত কি ছবিখন গোটেই দেশৰ যেনেকুৱা প্ৰগ্ৰেছ হৈ আছে চেল বাঢ়িছে প্ৰডাক্ট ডাইমেনশ্যন বাঢ়িছে এইখিনি আমাৰ নৰ্থ ইষ্টত এই বস্তুটো প্ৰতিফলনটো আহিছে আমাৰ নৰ্থ ইষ্টত আমি আপোনাৰ লাষ্ট ইয়াৰৰ আমাৰ চেলটো হৈছে কি মোৰ দেন 20 crores আমি চেল কৰিছোঁ কিন্তু আমি আৰু হাই হেৰিটো ৰাখে এম্বিশ্যনটো ৰাখে কিছুমান ক্ষেত্ৰত আপোনাৰ চেলটো অলপ প্ৰব্লেম হৈ আছে বাট 20 crores rupees চেল ইজ অলছ' নট লেছ এইটো আমি কৰি আছোঁ আমি এটা নয়া ইনিচিয়েটিভ লৈছোঁ খাদীক প্ৰমোট কৰাৰ কাৰণে NIFT শ্বিলং তেওঁলোকৰ লগতে এখন MOU চাইন হৈছে আৰু আমি COE এষ্টাব্লিছ কৰিবলগীয়া গৈছোঁ COE মানে চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ খাদী তাৰমানে আমি তাতে নয়া ডিজাইন ইণ্টাৰভেনশ্যন আনিম প্ৰটোটাইপ ডেভেলপ কৰিম আৰু যিখিনি খাদীৰ কাপড় বা খাদীৰ বিভিন্ন ধৰণৰ আইটেম বনি আছে তাতে আমি কেনেকুৱা ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমি কম্পিটিশ্যন কৰিব পাৰে নেশ্যনেল মাৰ্কেটত আমি কেনেকুৱা আৰু ভালকৈ যাব পাৰে তাৰ কাৰণে আমি ডিজাইন ইনষ্টিটিউটৰ লগতে MOU কৰিছোঁ আৰু KBIC বা মিনিষ্ট্ৰী অফ MSME এইখিনিৰ কাৰণে বিত্তীয় সহায়তা বঢ়াই আছে মই এক্সপেক্ট কৰিছোঁ আশাবাদী যে ডিচেম্বৰ বা জানুৱাৰী মাহৰ পৰা আমাৰ COE চেণ্টাৰ যিখন আছে এইখন আপোনাৰ ফাংচনেল হৈ যাব শ্বিলঙতে হ'ব কিন্তু গোটেই নৰ্থ ইষ্টৰ মানুহখিনিক আমি এই ডিজাইন ইণ্টাৰভেনশ্যন মাৰ্কেট প্ৰটোটাইপ এইখিনি ডেভেলপ কৰাৰ কাৰণে আমি সহায় দিম আমি খাদীৰ বিষয়ে পুনৰ কথা পাতিম আন এটা ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় আমি শুনি আছোঁ নমস্কাৰ আপুনি ছাৰ প্ৰশ্নটো সোধক ছাৰ আমি গোৱালপাৰা জিলাৰ পৰা ফোন কৰিছোঁ হয় ছাৰ মই এটা বিকলাংগ মানুহ পেঞ্চনৰ বাবে 4বাৰ কৰি এপ্লাই কৰিছোঁ ছাৰ হোৱা নাই দিব্যাংগ পেঞ্চনৰ এই বিষয়টো আপোনালোকে চোৱা চিতা কৰে নেকি মই আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি পেঞ্চনৰ কথা কৈছে এইটো আমি ডিল নকৰে বেলেগ ডিপাৰ্টমেণ্ট সেই বিভাগৰ লগতে আপুনি কৰক কিন্তু আপুনি যদি কিবা একটা
ইণ্ডাষ্ট্ৰি বা তেনেকুৱা কিবা এটা কৰি যদি আপোনাৰ স্বাৱলম্বী হ'ব বিচাৰিছে বা তেনেকুৱা হৈছে তেতিয়াহ'লে নিশ্চয় আমি আপোনাক দিব্যাংগসকলৰ বাবে বিশেষ ব্যৱস্থা আছে আমি প্ৰেফাৰেঞ্চ দিয়ে আৰু ডেফিনেটলি সেইটো আমি কৰি দিম স্পেচিয়েলি আপোনাৰ কেছটো মই কৈছোঁ আপুনি মই অতনি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আধা ঘণ্টা আমি হোৱা নাই আহিছোঁ আপুনি GM চাবৰ লগতে লগ কৰকচোন আমাৰ DICCৰ কাৰণ আমাৰ অফিচ তাতে ডাইৰেক্টলি নাই তো অসম গভৰ্ণমেণ্টৰ যিখিনি DICC অফিচ আছে তাতে আপুনি এখন যোগাযোগ কৰক আপোনাৰ ফেমিলিক কোনোবা যাব দিয়ক বা আপুনি পাৰিলে নিজে যাওক PMEGPৰ জৰিয়তে আপুনি এখন এপ্লাই কৰক ডেফিনেটলি আপোনাৰ কেছটো আমি এজ এ স্পেচিয়েল কেছ আমি চাই দিম হয় আমি খাদীৰ প্ৰসংগলৈ আহিছোঁ কি সামগ্ৰী ধৰক ইয়াত আপুনি আপোনাৰ বোধহয় যে বজাৰত চাহিদা আছে বা অসম বা উত্তৰ পূৰ্বাঞ্চলত ব্যক্তিসকল জড়িত হৈ আছে মই আপোনাক ক'ব বিচাৰিলোঁ এই দুৰ্গা পূজাৰ কেইদিন আগতে বৰাক ভেলী সেইখন অসমৰ এটা অবিভাজ্য পাৰ্ট হয় আৰু তাতে মোৰ দেন 50 লাখ পপুলেশ্যন আছে তাতে আমাৰ ডেপুটি কমিশ্যনাৰ এতিয়া যোনে কাছাৰৰ ডেপুটি কমিশ্যনাৰ হয় তেওঁ হাইলাকান্দি ডেপুটি কমিশ্যনাৰ আছিলে তেওঁ একদিন মোক ফোন কৰিলে কৰি পেলাই ক'লে বদৰপুৰ ৰেলৱে জংচনত 50,000 আপোনাৰ কুলহাৰৰ ডিমাণ্ড আছে কুলহাৰ মানে যিটো মাটিৰ কাপ য'ত চাহ খায় যেহেতু গভৰ্ণমেণ্টে তাতে প্লাষ্টিক কাপটো বেন কৰিছে আৰু মোক ক'লে যে আপুনি কেনেকৈ সহায় দিব পাৰে এই বস্তুখিনি কেনেকৈ আমি পাওঁ মই ক'লোঁ যে অসমৰ বিভিন্ন ঠাইত সেইটো বস্তু হৈ আছে কিন্তু তাৰ পৰা ট্ৰেন্সপৰ্টেশ্যন কৰা বা এইটো কৰিলে কষ্টলি হৈ যাব আপুনি মোক 200 মানুহৰ মহিলাৰ স্পেচিয়েলি আপুনি লিষ্ট দিয়ক তেওঁলোকক আমি ট্ৰেইনিং দিম আৰু ট্ৰেইনিং দিয়াৰ পাছত তেওঁলোকক ফ্ৰীতে আমি মেচিনাৰী ডিষ্ট্ৰিবিউট কৰি দিম আপোনাক মই ক'বলগীয়া মোৰ ভাল লাগিছে 80 মহিলাক আৰু কিছুমান পুৰুষো আছে এই দুৰ্গা পূজাৰ জাষ্ট আগতে গৈ তেওঁলোকক 10 দিনীয়া ট্ৰেইনিং ফাৰ্ষ্টত দিয়া হ'ল তেওঁলোকক কেনেকুৱা ইলেক্ট্ৰিক পটাৰ হুইল চলাব পাৰে কেনেকুৱা আপোনাৰ ব্লাঞ্জাৰ মেচিন মানে ক্লে মিক্সিং মেচিন চলাব পাৰে এইবিলাক ট্ৰেইনিং দিয়া হ'ল আৰু প্ৰত্যেকজন মানুহক প্ৰত্যেকজন বেনিফিচিয়াৰীক এখনকৈ বিদ্যুৎ চালিত চাকি বা ইলেক্ট্ৰিক পটাৰ হুইল ডিষ্ট্ৰিবিউট কৰা হৈছে ফ্ৰী অফ কষ্ট দেই আৰু তাৰ লগতে 10জন মানুহৰ কাৰণে এটা ব্লাঞ্জাৰ মেচিন দিয়া হৈছে চিমিলাৰলি বকতে এইটো দুৰ্গা পূজাৰ পাছত বকতে গৈ আমি 40 মানুহক তেনেকৈ দি আহিলোঁ আমি আপোনাৰ অসমৰ অলমোষ্ট এভৰি ডিষ্ট্ৰিক্ট য'তে আমাৰ ট্ৰেডিশ্যনেল কুমাৰ সম্প্ৰদায় আছে পটাৰ সম্প্ৰদায় আছে তেওঁলোকক আমি বিচাৰি ওলাই আছোঁ আৰু তেওঁলোকক আমি কৰি আছোঁ ধেমাজিত বহুতখিনি কাম কৰিলোঁ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমাৰ কৰা হৈছে তো তেনেকৈ আমি কৰি আছোঁ তো এইটো এটা বিশেষ আঁচনি আৰু এইটো ডিমাণ্ড এনেকুৱা আছে আমি হেৰি কৰিলোঁ আপোনাৰ যোৰহাট ছাইডত মানে প্ৰজেক্ট লৈছোঁ তাতে তেওঁলোকে কৈছে যে বহুতখিনি বেছি ডিমাণ্ড আছে আৰু সেই ডিমাণ্ডৰ কাৰণে আমি পটাৰী ইণ্ডাষ্ট্ৰিটো যিটো মাজতে অলমষ্ট নাইকিয়া হ'ব ধৰিছিলে গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যন আৰু আমাৰ ইণ্টাৰভেনশ্যনত প্ৰচেষ্টাত সেই উদ্যোগটো আকৌ বাঢ়ি আহিছে আপুনি মাজুলীৰ কথা মই ক'ব বিচাৰিছোঁ মাজুলীৰ এখন গাঁৱত মই গ'লোঁ 2018ত তাতে তেওঁলোকে ক'লে যে তেওঁলোকে বছৰৰ এটা বিশেষ সময় তেওঁলোকৰ ঘৰ পানীৰ তলত গুচি যায় তেওঁলোকে আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ বেংকত আহি থাকে আৰু তেওঁলোকৰ একমাত্ৰ কাম হৈছে এই পটাৰ হেৰি মাটিৰ বস্তু বনায় তেওঁলোকক আমি ট্ৰেইনিং দিছোঁ মহিলাগৰাকীক দি পেলাই মেচিন দিছোঁ তেওঁলোকে আজি ধুনীয়াকৈ পটাৰ হুইলৰ চলাই পেলাই আজি তেওঁলোকৰ ইনকাম বাঢ়িছে আৰু আপোনাৰ ব্ৰহ্মপুত্ৰ ক্ৰছ কৰি যোৰহাটত আহিলে তেওঁলোকৰ বস্তুখিনিৰ ডিমাণ্ড বহুত বাঢ়ি যায় তেনেকুৱা কিছুমান বস্তু আছে যিখিনি বস্তুৰ ডিমাণ্ড আজিৰ দিনত য'ত মানুহ আপোনাৰ বহুত বেছি জাগৰূক হৈ গ'ল আজি উই আৰ অল কনচিয়াছ এবাউট দ্য প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট টেকিং কেয়াৰ অফ এনভাইৰনমেণ্ট এইখিনি বস্তু আৰু গাঁৱত আমি যাব বিচাৰে বিকজ দ্য ৰিয়েল ইকনমি অৰ দ্য ৰিয়েল ডেভেলপমেণ্ট অফ ইণ্ডিয়া শুড ষ্টাৰ্ট ফ্ৰম দ্য ভিলেজেছ তো এইখিনি কাম খাদী গ্ৰামোদ্যোগে বিশেষকৈ কৰি আছে আমি চহৰ অঞ্চলত কাম কৰে কিন্তু আমাৰ ফ'কাছটো হৈছে আপোনাৰ ৰুৰেল এৰিয়া গ্ৰামাঞ্চল যেহেতু ভিলেজ ইণ্ডাষ্ট্ৰি 80% অফ দ্য PMEGP ফাণ্ড উই আৰ পাম্পিং টু দ্য ৰুৰেল এৰিয়াছ হয় আৰু এই ক'ভিডৰ সময়ত এতিয়াও ক'ভিডৰ প্ৰভাৱ সম্পূৰ্ণৰূপে শেষ হোৱা নাই এই ক'ভিডৰ সময়ত আপোনালোকৰ কি ধৰণৰ কাম কাজ চলাইছিলে বা ক'ভিডৰ ভাল বেয়া মানে ভাল এই ক্ষেত্ৰত ধৰিব বিচাৰিছোঁ ক'ভিডৰ সকলে অধিকভাৱে কাম কৰিছে হয় ক'ভিডৰ সময়ত আমি বিশেষ এটা কাম কৰিছোঁ নৰ্থ ইষ্ট আৰু বিশেষকৈ অসমৰ এইটো এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছোঁ আমাৰ জাতি বাঁহ যিটো কয় অসমৰ
সাইণ্টিফিক নাম হৈছে বেম্বুচা টল্ডা। এই বেম্বুটোৰ আপোনাৰ ধূপকাঠি বা আগৰবাতি ষ্টিকৰ কাৰণে খুব মানে সুইটেবল বেম্বু স্পেচিছ হয়। আজি আপোনাৰ পাৰ ডে আমাৰ ইণ্ডিয়াত 1490 মেট্ৰিক টন আগৰবাতি কনজাম্পশ্যন হয়, কিন্তু ইণ্ডিয়াতে তাৰ হাফ অফ দিছ ৰিকুৱাৰমেণ্ট ইজ অনলি প্ৰডিউচড। বাকীখিনি আমি চাইনা আৰু ভিয়েটনামৰ পৰা অনা হৈছিলে। এতিয়া গভৰ্ণমেণ্টৰ পলিচি ইণ্টাৰভেনশ্যন চাইনা ভিয়েটনামৰ পৰা অনা বন্ধ হ'ল। এতিয়া আমাৰ দেয়াৰ ইজ এ মাৰ্কেট গেপ অফ এৰাউণ্ড 700 মেট্ৰিক টন অফ আগৰবাতি পাৰ ডে, বহুত বেছি। তো তাৰ কাৰণে আমি অসমত এই ইণ্ডাষ্ট্ৰিটো ল'ব বিচাৰিছোঁ। আৰু এইটো একজন মহিলা নিজৰ ঘৰত সৰু মেচিন চলাই পেলাই কাম কৰিব পাৰে, আৰু তেওঁলোকে বেম্বু ষ্টিকটো তেওঁলোকৰ ঘৰৰ পৰা আহি লাৰ্জ ইণ্ডাষ্ট্ৰি যিটো আছে বা মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰি আছে তেওঁলোকে কালেকশ্যন কৰি লৈ যাব, তাতে পে'মেণ্ট কৰিব। ক'ভিডৰ সময়ত আমি কি কৰিলোঁ, দেখা গ'ল যে বেম্বুচা টল্ডা এই স্পেচিফিক বেম্বুটো মাত্ৰ অসম বা নৰ্থ ইষ্টতে হয়, ভাৰতৰ ভিতৰত। আৰু আপুনি জানে যে ইণ্ডিয়া ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট বেম্বু ৰিচোৰ্চ দেন চাইনা, আৰু তাৰ ভিতৰত 80% অফ দ্য বেম্বু ৰিচোৰ্চ ইজ এলোন ইন নৰ্থ ইষ্ট জোন। আমি আপুনি বিশ্বাস নকৰিব, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান, তাতে আমি ট্ৰাক লোড কৰি কৰি বেম্বু চেপলিং বিশেষকৈ বেম্বুচা টল্ডা পঠাইছোঁ ক'ভিডৰ সময়ত। আৰু সেইটো আজি কাল্টিভেশ্যন হৈ পেলাই তাতে অসমৰ বেম্বুৰ আপোনাৰ হেৰিটো হৈছে, মানে বেম্বুটো হৈ আছে। আপুনি চাওক কেনেকৈ আমি দিছ ইজ উই আৰ ৱাৰ্কিং ইন দ্য টাৰ্মছ অফ নেশ্যনেল ইণ্টিগ্ৰেশ্যন। আপুনি ৰাজস্থানত গৈ চাব যে অসমৰ জাতি বেম্বুটো তাতে খেলি আছে। এই যে বস্তুটো আমি কৰিলোঁ, আৰু আমি এই যে বিশেষকৈ আগৰবাতি ইণ্ডাষ্ট্ৰি বেম্বু প্ৰডাক্টছৰ ডিমাণ্ড অল অভাৰ দ্য কাণ্ট্ৰি, এইটো মিট আপ কৰাৰ কাৰণে আমি এইটো ক'ভিডৰ সময় বিশেষ এটা ষ্টেপ লৈছিলোঁ। তাৰ বাহিৰত আমি সেইটো যিটো নৰ্মেলি বেলেগ ডিপাৰ্টমেণ্টেও কৰিছে, গভৰ্ণমেণ্টে কৰিছে, আমাৰ যিখিনি খাদী সংস্থা আছে তাতে ষ্ট্ৰেছড ইকনমি আছিলে, তাতে যিখিনি মহিলা আছিলে আমাৰ শিপনি বোৱনী, তেওঁলোকক আমি বৃত্তিক সহায়তা অলপ যিখিনি পাৰে সেইটো আমি কালেক্টিভলি কৰিছোঁ। এইবোৰ কাম আমি কৰিছোঁ আপোনাৰ ক'ভিডৰ সময়ত। হয়, এতিয়া আপুনি যিমানখিনি কথা ক'লে, ইয়াত ৰাজ্য চৰকাৰে কিদৰে সহায় কৰে আপোনালোকক? আমি প্ৰত্যেকটা কামতে ৰাজ্য চৰকাৰ নহ'লে কৰিব নোৱাৰোঁ, কাৰণ ৰাজ্যত যেতিয়া কাম কৰিছোঁ ৰাজ্যৰ গভৰ্ণমেণ্টৰ বিশেষ এটা ভূমিকা থাকে। আৰু আই এম এক্সট্ৰিমলি গ্ৰেটফুল টু দ্য ষ্টেট গভৰ্ণমেণ্ট, কি বহুতখিনি আমি তেওঁলোকৰ পৰা সহায় পাইছোঁ, হেল্প পাইছোঁ, আৰু য'ত যিখিনি ছাপৰ্ট লাগে মই পাইছোঁ। মই এটা স্পেচিফিক এক্সাম্পল আপোনাক দিব বিচাৰোঁ। আসাম কোঅপাৰেটিভ এপেক্স বেংক, ষ্টেট কোঅপাৰেটিভ এপেক্স বেংক, এইখন বেংকে PMEGP ফিনান্সটো কৰা নাছিলে। তো আমি দেখিলোঁ যে আৰে এইখনতো আমাৰ অসমৰ একদম বুনিয়াদী বেংক হয়। 1960 54 58 তেনেকুৱা সময়তে এইখন বেংক আপোনাৰ এষ্টাব্লিছড হৈছে। আৰু এইখন বেংক যদি PMEGP ফিনান্স নকৰে তেতিয়াহ'লে অসমৰ ডেভেলপমেণ্টত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন কি থাকিলে। মই তাৰ মেনেজিং ডাইৰেক্টৰৰ লগত মিটিং কৰিলোঁ। তেওঁ ক'লে যে আমাৰ বৰ্ড অফ ডাইৰেক্টৰ্ছে এইটো অলপ হোল্ড কৰি ৰাখিছে। তেতিয়া মই গম পালোঁ যে মেনেজিং যিটো হেৰি আছে, বৰ্ড অফ ডাইৰেক্টৰ্ছ আছে, তাৰ বৰ্ড অফ ডাইৰেক্টৰ্ছ চেয়াৰমেন হৈছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাহেব। হি ইজ অলছ' দ্য তেওঁক আমি এখন মানে ৰিকুৱেষ্ট লেটাৰ হামলি পঠালোঁ। আৰু পঠোৱাৰ পাছত উইদিন 1 month টাইম মই গম পালোঁ যে এটা স্পেচিয়েল পাৰ্মিশ্যন দিয়া হৈছে আসাম ষ্টেট কোঅপাৰেটিভ এপেক্স বেংকক PMEGP ফিনান্স কৰাৰ কাৰণে। তাৰ পৰা ডাঙৰ এক্সাম্পল আপুনি কি দিব যে অসম গভৰ্ণমেণ্টৰ পৰা আমি কিমানখিনি সহায় পাই আছোঁ। আৰু মই ভাবোঁ যে যদি ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক লগতে মিলি পেলাই ডেভেলপমেণ্টৰ কাম কৰে, আমি বহুতখিনি আগবাঢ়ি যাব পাৰে আৰু কামখিনি বহুত ইজি হৈ যায়। তাৰ কাৰণে আমি চবফালে এটা ডাঙৰ কোঅৰ্ডিনেশ্যন সৃষ্টি কৰি আছোঁ। আমাৰ SLBC ষ্টেট লেভেল বেংকাৰ্ছ কমিটি মিটিং হয় 3 মাহৰ মূৰে মূৰে। তাতে আমাৰ চিফ ছেক্ৰেটাৰী ছাৰ, আমাৰ যিখিনি প্ৰিন্সিপাল ছেক্ৰেটাৰী ফিনান্স, বেংকৰ CGM, আপোনাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিজনেল ডাইৰেক্টৰ, এভৰিৱান ইজ প্ৰেইজিং দ্য ৱৰ্ক অফ PMEGP, আৰু তেওঁলোকে আমাক সহায় দি আছে। মোৰ সপোনটো ডাঙৰ। মই ভাবোঁ যে আমি অলপত আজি যেনেকৈ এই বছৰ আমাৰ 376 crores অফ মাৰ্জিন মানি বা ছাবচিডি নৰ্থ ইষ্টৰ কাৰণে এল'কেশ্যন কৰা হৈছে। 376 crore means I need around 750 crore from bank, কাৰণ সেইটোৰ লগতে প্ৰপৰ্চনেটি বেংক লোনটো আহিব লাগিব। 1200 crore we want to invest in North East region during this year 21-22,
তাৰ ভিতৰত অসমৰ কাৰণে মাত্ৰ অসমৰ কাৰণে আমি এৰাউণ্ড 400 crore আমি ব্যৱহাৰ কৰিব বিচাৰোঁ আৰু আমি মিনিষ্ট্ৰীৰ পৰা তেনেকৈ ইংগিত পাইছোঁ যে আপুনি যদি আৰু বেছি ল'ব পাৰে যদি বেংকৰ পৰা আপুনি বেংক ফিনান্স জেনাৰেট কৰিব পাৰে আৰু টকা দিয়া যাব মই ভাবোঁ যে এইখন একটা মানে আমাৰ কাৰণে এটা সুবৰ্ণ সুযোগ যে 25 লাখ লৈকে আপুনি ফিনান্স পাই আছে আৰু তাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা 35% আপুনি ছাবচিডি হিচাপে ছাপোৰ্ট পাই আছে লগতে আপোনাক ট্ৰেইনিং দিয়া হৈ আছে মাৰ্কেটিং ছাপোৰ্টৰ ব্যৱস্থা কৰি দিয়া হৈছে মই ভাবোঁ যে KVIC গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ MSME ষ্টেট গভৰ্ণমেণ্ট মিলি পেলাই এই প্ৰজেক্টৰ ওপৰত বিশেষভাৱে এটা গুৰুত্ব দিব লাগে আৰু ধুনীয়াকৈ কাম কৰিব লাগে আৰু বেংকাৰ্ছ লগতে আমি এটা কৰ্ডিয়েল ৰিলেশ্যন এষ্টাব্লিছ কৰিব লাগে এই PMEGPৰ ধৰক লোন পাবলৈ হ'লে শিক্ষা দিশৰ পৰা যোগ্যতা বা অন্য কি যোগ্যতাৰ প্ৰয়োজন মই আপোনাক কৈছোঁ যদি প্ৰজেক্টখনৰ কষ্ট 10 লাখৰ বেছি হৈছে তেতিয়াহ'লে মানুহজন 8 পাছ হ'ব লাগে তাৰ তলত যদি প্ৰজেক্টটো কষ্ট হৈছে তেতিয়াহ'লে তেওঁলোকে যদি জাষ্ট ইলিটাৰেট বা লিটাৰেট স্কুলত গৈছে তেনেকুৱা হ'লে চলে যদি ডাঙৰ প্ৰজেক্ট হয় এবাভ 10 লাখ তেতিয়াহ'লে ক্লাছ 8 পাছ হ'ব লাগে ছেকেণ্ড আপোনাৰ যদি ট্ৰেডিশ্যনেল কিবা স্কিল আছে সেইটো মেণ্ডেটৰী নহয় বা আপুনি ITI পাছ কৰিছে বা আপুনি পলিটেকনিকৰ পৰা ডিপ্ল'মা এটা লৈছে বা কোনো ভকেশ্যনেল ইনষ্টিটিউটৰ পৰা ট্ৰেইনিং এখন কৰিছে তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে আৰু ভাল বিশেষ কোনো ধৰণৰ হেৰি নাই মাত্ৰ এইটো ক'লোঁ আৰু বয়স সীমাটো হৈছে 18 ইয়াৰ্ছৰ ওপৰত হ'ব লাগে 18 বছৰৰ ওপৰত হ'ব লাগে আপাৰ লিমিট একো নাই তো আৰু 35% ছাবচিডি ইট ইজ এ স্পেচিয়েল ছাবচিডি ফৰ নৰ্থ ইষ্ট ৰিজন বেলেগ ঠাইত গ'লে আপুনি 25% তো তাৰ কাৰণে বিশেষ কোনো ধৰণে হেৰি নাই সবেই কৰিব পাৰে সকলোৱে মাত্ৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্টে এপ্লাই কৰিব নোৱাৰে মানে প্ৰকল্পটো ভালদৰে বনাব লাগিব প্ৰস্তাৱটো ভালদৰে আপোনালোকে পঠাব লাগিব যাতে তাত এটা আপোনালোকে মানদণ্ড বিচাৰি পায় আৰু এইটো গ্ৰহণ কৰে আৰু প্ৰস্তাৱৰ কাৰণে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ প্ৰজেক্টৰ কাৰণে তেওঁলোকে KVICৰ ৱেবছাইট NSIC ৱেবছাইট উদ্যমী মিত্ৰৰ ৱেবছাইট এইখিনি ভিজিট কৰিব পাৰে তাতে বনোৱা প্ৰস্তাৱ মানে প্ৰজেক্ট ৰিপৰ্ট বা DPR ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বনাই ৰাখা আছে সেইটো তেওঁলোকে ফ্ৰী অফ কষ্ট ডাউনলোড কৰিব পাৰে কৰি নিজৰ হিচাপে অলপ মডিফাই কৰি সেইখন বেংকত জমা দিব পাৰে নহ'লে মই কেতিয়া দেখিছোঁ তেওঁলোকে চাৰ্টাৰ একাউণ্টৰ লগত গুচি যায় কতে যায় কষ্ট পায় কেতিয়াবা খৰচা হয় এইখিনি কৰিব নালাগে আজিকালি এভৰিথিং ইজ এভেইলেবল অনলাইন তেওঁলোকে কৰিব পাৰে আৰু PMEGPটো বহুত ট্ৰেন্সপাৰেণ্ট আৰু বহুত ইউজাৰ ফ্ৰেণ্ডলি প্ৰজেক্ট কাৰণ আপুনি আপোনাৰ ঘৰত বহি পেলাই আপুনি এণ্ড্ৰইড মোবাইলৰ পৰা আপোনাৰ প্ৰজেক্টখিনি আপুনি এপ্লাই কৰিব পাৰে PMEGP ইজ 100% অনলাইন প্ৰজেক্ট হোৱেৰ ছাবচিডি ইজ অলছ' গেৰেণ্টেড উইদিন 48 hours once the bank claims for the subsidy আৰু তাৰ লগতে আমি এখন EDP ট্ৰেইনিং দেয় এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম ট্ৰেইনিং 10 দিনীয়া এটা ট্ৰেইনিং হয় এই ট্ৰেইনিঙৰ যাৱতীয় খৰচাটো KVIC বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বিয়াৰ কৰে আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় ছাৰ মই ৰঙিয়াৰ পৰা কৈছিলোঁ মোৰ নাম শ্বৰীফ আলী হয় ছাৰ আমাৰ এটা সমস্যা আছে মোৰ বন্ধু এজন টফিক আলী নিজবৰী গাঁৱৰ কানিখুচি গাঁৱৰ তেখেতে বহুতবাৰ এনেকুৱা PMEGP লোন এপ্লাই কৰিছিল ছাৰ আজিলৈকে তেওঁ লোনটো পোৱা নাই আৰু এনেকুৱা আৰু এটা কুৱেশ্যন মোৰ লগতে আহিছিলে প্ৰথমত মই আপোনাক কৈছোঁ যে আপুনি এখন ইমেইল বা হোৱাটছএপৰ যোগেদি আমাৰ লগতে যোগাযোগ কৰক আৰু কোন বেংকত আপোনাৰ এপ্লিকেশ্যন পৰি আছে বা কিহৰ কাৰণে তেওঁ পোৱা নাই কিবা ত্ৰুটি হ'ব পাৰে সেইটো আমি কাৰেকশ্যন কৰি দিব পাৰে ডেফিনেটলি আপোনাৰ বন্ধুৰ কেছটো আমি চাই দিম হয় আৰু আমাৰ সময় প্ৰায় শেষ হৈ আহিছে যিটো আপুনি যথেষ্ট আঁচনিৰ বিষয়ে বা প্ৰকল্পৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনালে আগন্তুক দিনত আপোনালোকৰ নতুন পৰিকল্পনা কি নতুন পৰিকল্পনাত মই ক'ব দুটা প্ৰজেক্ট আমাৰ বুঢ়ো মানে একদম ভেৰি ৰিচেণ্ট আপোনাৰ 21 অক্টোবৰত আমি কুহিমাত গৈছিলোঁ আপুনি মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ আণ্ডাৰত এটা অৰ্গেনাইজেশ্যন আছে এইখনৰ নাম হৈছে নেশ্যনেল শিডিউল ট্ৰাইব ফিনান্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যন তেওঁলোকে শিডিউল ট্ৰাইবৰ কাৰণে স্পেচিয়েল ফাণ্ডিং কৰে এতিয়া নৰ্থ ইষ্টত আপুনি জানে most of the states have lot of tribal population আজি NSTFDC লগতে আমাৰ KVICৰ MOU সাইন হৈছে এতিয়া যিখিনি ৰিজনেল ৰুৰেল বেংক আছে তেওঁলোকক বিশেষকৈ কোৱা হৈছে যে আপোনালোকে PMEGPটো ফিনান্স কৰক যিখিনি টকা আপুনি PMEGPত ফিনান্স কৰিব সেইখিনি টকা আপোনাক এই অৰ্গেনাইজেশ্যনে ৰিফাইনান্স কৰি দিব
তো এইটো আমাৰ এটা মেজৰ প্ৰকল্প হৈছে আৰু ডাঙৰ এটা প্ৰগ্ৰেছ হৈছে মই যিমানখিনি আমাৰ ষ্টেট ডাইৰেক্টৰ আছে আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি আমাৰ PMGP ৰিলেটেড অফিচাৰ আছে সবক আমি ৰিকুৱেষ্ট কৰিছোঁ অফিচিয়েল লেটাৰ অলৰেডি দিছোঁ MOU চাইন হৈছে এইটো আমি ষ্ট্ৰীমলাইনিং কৰি আছোঁ তো বেংকৰ যিখিনি ক্ৰেডিট দিবলৈ পৰ্টফলিঅ' প্ৰব্লেম আছিলে সেইটো বহুত অংশে আপোনাৰ এইটো আমি লাঘৱ কৰিব পাৰিছোঁ আৰু এটা নয়া আঁচনি আমি লৈছোঁ সেইখিনি আমাৰ বড় অন্তৰৰ লগতে লগা প্ৰজেক্ট আৰু মই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰোঁ যে আমি অসমত এই কামটো কৰি দেখাব পাৰে আপুনি জানে যে ক্ৰপ ৰেডিংটো অসমত হৈ থাকে মানে এলিফেণ্ট হাৰ্ট একদম হাতীৰ দল আহি যায় আৰু এতিয়া বিশেষকৈ আমাৰ এই ছিজনত তো আমাৰ এটা ইনোভেটিভ প্ৰজেক্ট আমি বেলেগ ইণ্ডিয়াৰ বেলেগ ঠাইত আমি কৰি চাইছোঁ ইট হেজ বিকাম ছাকচেছফুল এইটো হৈছে ৰিডাকশ্যন অফ হিউমেন elephant conflict by beekeeping intervention. এইটো হৈছে beekeepingৰ জৰিয়তে মধুমাখি পালন কৰি পেলাই সাইন্টিফিক ওয়েত আমি হাতীৰ যিটো ৰাস্তা আছে সেইটো বন্ধ কৰি দিব পাৰে নেচাৰেলি আৰু তেতিয়া আমাৰ ফাৰ্মাৰখিনিয়ে এইটোৰ পৰা বাচি যাব পাৰে এই যে তেওঁলোকৰ প্ৰত্যেক বছৰ ইমানখিনি ক্ষতি হৈ আছে এইটো কৰিব পাৰে আপুনি এই আপোনাৰ এক সপ্তাহ হোৱা নাই আমি DFO টেৰিটৰি গোৱালপাৰা তেওঁৰ লগতে আমি কথা পাতিলোঁ কাৰণ মই যিখিনি ষ্টাডি কৰি দেখিলোঁ যে গোৱালপাৰাতে বেছি হৈ আছে তো তেওঁ আমাক 33 জন progressive farmer select কৰি দিলে তেওঁলোকক আমি scientific beekeeping ওপৰত ট্ৰেইনিং দিছোঁ আৰু এই মাহৰ ভিতৰত নহলে ডিসেম্বৰৰ ফাৰ্স্ট উইকত আমি তাতে 330 bee boxes ইনষ্টল কৰিম অন দ্য এলিফেণ্ট ট্ৰেকত যত এই ট্ৰেকটো আমি আইডেন্টিফাই কৰি আছো আৰু তাতে CCTV কেমেৰা থাকিব আৰু আমাৰ মনিটৰিং সিস্টেম থাকিব আমি মানে এনেকুৱা কৰিম যে যেতিয়া আমি এলিফেণ্টৰ মুভমেণ্টটো চাম সেই হিচাপে আমি এইখিনি বজাই দিব এটো মেইনটেইন কৰিম এটো মজাৰ কথাটো হৈছে কি আমাৰ এলিফেণ্ট হুৰৰ ভিতৰত আপোনাৰ হেৰি সোমাই যায় ট্ৰাংক এলিফেণ্টৰ ট্ৰাংকৰ ভিতৰত আমাৰ মৌমাখিটো সোমাই যায় তাৰ কাৰণে তেওঁলোকে যেতিয়া গম পায় যে ইয়াতে মৌমাখি আছে তেওঁলোকে ইফালে নাহে দিছ ইজ এ ভেৰি নেচাৰেল ৱে অফ প্ৰটেক্টিং দ্য ক্ৰপছ অফ আৱাৰ ফাৰ্মাৰ্ছ তো এই প্ৰজেক্টটো আমি গোৱালপাৰা দি ষ্টাৰ্ট কৰিম যিমানখিনি প্ৰস্তুতি কৰিব লাগে কৰি আছোঁ আৰু যদি তাতে সাকসেসফুল হয় নেক্সট ইয়াৰত আমি অসমৰ বা আমাৰ নৰ্থ ইষ্টৰ বেলেগ ষ্টেটত বি এই প্ৰজেক্টটো আগবঢ়াবলৈ ট্ৰাই কৰিম এখন আমাৰ একদম ৰিচেণ্ট ইণ্টাৰভেনশ্যন আৰম্ভণি হ'বলৈ গৈছে হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি অতি চমুকৈ ফোনটো লওঁ হেল্ল' নমস্কাৰ নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক চাৰ্টিফিকেট কোৱাটো বহুত ভাল লাগিছে মানে আমি মানে হাতী এৰিয়াৰে হয় হাতী বহুত ডিষ্টাৰ্ব হয় ইফালে মানে ভাল লাগিছে মানে হয় ওদালগুৰিৰ পৰা কৰিম দিয়ক আপোনাৰ য'ত আমি কৰিব পাৰে আৰু মোৰ বিশ্বাস একবাৰ যদি এই প্ৰজেক্টটো পপুলাৰ হৈ যায় তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্ট বি আমাৰ এইখিনি আদৰণি জনাব ইয়াৰ পূৰ্বে ৰেলৱে ৰঙিয়াত আমি আমাৰ অনুষ্ঠানৰ কথা পাতিছিলোঁ তেওঁলোকে এটা প্লেন বি বুলি এটা তেওঁলোকে প্ৰকল্প লৈছিলে কিন্তু ইয়াত তেওঁলোকে কি কৰিছিলে মৌৰ শব্দ তেওঁলোকে মানে ৰেকৰ্ড কৰি তাত এম্প্লিফায়াৰে বজাই ট্ৰেকৰ পৰা আঁতৰাই পঠাইছে বাজিং সাউণ্ড হয় আপোনাৰটো এই ধৰণে মৌমাখিৰ জৰিয়তে সিমিলাৰ লাইনত অলপ ডিফাৰেণ্ট তাতে ফিজিকেলি মৌমাখিৰ কলনি তাতে থাকিব আৰু তেওঁলোকে এইটো ট্ৰেকত আমি কলনিখিনি ৰাখিম য'ত হাৰ্টটো নামি আহে আৰু তেওঁলোকে ডিষ্টাৰ্ব কৰিব চ' ডেট তেওঁলোকে অট'মেটিক পলাই গুচি যাব আৰু এইখিনি কৰি পেলাই আমাৰ যিখিনি ফাৰ্মাৰ আছে তেওঁলোকৰ ক্ৰপ ৰেটিং কেতিয়া ঘৰ বাৰী হেৰি কৰে নষ্ট কৰে এইখিনিৰ পৰা আৰু লগতে মৌমাখি পালনো হ'ব তেওঁলোকক মৌমাখি পালন হ'ব আপোনাৰ এইটো আপুনি জানে ইটছ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি এক্টিভিটিজ আমাৰ যিটো UN ৰ যিটো 27 আপোনাৰ আইডেণ্টিফাইড এজেণ্ডা আছে গ'ল আছে তাতে থ্ৰু বিকিপিং আমি 5খন গ'ল আমি মাত্ৰ থ্ৰু বিকিপিং এটেণ্ড কৰিব পাৰোঁ চ' বিকজ অফ দিছ ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট আমাৰ আজি সময় শেষ হ'ল আমি পুনৰ এই ধৰণৰ আলোচনাত মিলিত হ'ম আপুনি অতি গুৰুত্বপূৰ্ণ কথা আমাৰ শ্ৰোতাসকলক জনালে আশা কৰোঁ আমাৰ শ্ৰোতাসকল নিশ্চয় যিসকল মানে ইচ্ছুক ব্যক্তি আছে এই ক্ষেত্ৰত জড়িত হ'বলৈ তেওঁলোক উপকৃত হ'ব হয় মই মোৰ অফিচৰ এড্ৰেছটো কৈ দিব বিচাৰোঁ কাৰণ কোনোবা ভাঙ্গাগড় ৰূপনগৰত আপোনালোকে আমাৰ KBIC অফিচটো আছে হয় তাৰ লগতে মোৰ মোবাইল নাম্বাৰ যদি দৰকাৰ হয় কৈ দিব ক'ব পাৰে 9435191396 আৰু ইমেইল আইডিটো কৈ দিছোঁ যদি কোনোবা মোৰ লগতে ইমেইলৰ যোগতে হেৰি কৰিব পাৰে এই মোবাইল নাম্বাৰতো হোৱাটছএপ বি আছে
আৰু ইমেইলটো হৈছে kvicnez@northeastzone@gmail.com ধন্যবাদ হয় নমস্কাৰ থেংক ইউ Good evening. This is All India Radio,